দক্ষিণ কামৰূপৰ নতুন চিমিনাত গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদৰ গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ নতুন চিমিনাত সোমবাৰে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ এখনি গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত তথা নতুন চিমিনা শাখা সমিতিৰ সহযোগত আয়োজিত আলোচনা চক্ৰখন সঞ্চালনা কৰে জিলা সমিতিৰ সভাপতি ৰৌছান আলীয়ে। উক্ত আলোচনা চক্ৰত মুখ্য উপদেষ্টা সিৰাজ আলী, পৰিষদৰ কেন্দ্ৰীয় সভাপতি নুৰুল হক তথা কেন্দ্ৰীয় সাংগঠনিক সম্পাদককে ধৰি কেইবাগৰাকীও নেতাসকল উপস্থিত থাকি সাংগঠনিক দিশ সম্পৰ্কে পৰ্যালোচনা কৰাৰ উপৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰশাসনৰ পৰা আমি সহায় দি পাব লাগে পাইছিলোঁ। বিভিন্ন ধৰণৰ কাৰ্যসূচীত আমি ছাত্ৰ সন্থাৰ সময়ত বহুবিধ কাৰ্যসূচী লৈছিলোঁ, ৰাইজৰ মৰম পাইছিলোঁ। অসমীয়া যিখিনি হিন্দু মুছলমান অন্তত সমূহ বিদ্ৰোহীখিনি যদি আহিব সমষ্টিৰ বা শাখাত বা আমাৰ জিলাত হয়তো ইয়াতকৈ আৰু 5 ভাগমান মানুহ বেছি হ'ব। আমি আজি দক্ষিণ কামৰূপ জিলাত মই পিছে 10 বছৰৰ পৰা জড়িত হৈছোঁ আৰু খুব জোৰ কৰি আপোনালোকে মোক মুখ্য উপদেষ্টা পাতিছে। মই আচলতে ইয়াত অহাৰ চাব আছিল মোৰ